পান কাৰ্ডক লৈ জৰুৰী খবৰ। এতিয়াৰ পৰা জন্মৰ চাৰ্টিফিকেট নাথাকিলে আপুনি বনাব নোৱাৰিব পান কাৰ্ড। পান কাৰ্ডক লৈ 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি বলবৎ হ'ব নতুন নিয়ম। আৰু এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। পান কাৰ্ডক লৈ জৰুৰী খবৰ। জন্মৰ চাৰ্টিফিকেট নাথাকিলে আপুনি আৰু বনাব নোৱাৰিব পান কাৰ্ড। এতিয়াৰ পৰা পান কাৰ্ড বনাবলৈ বাধ্যতামূলক কৰা হ'ল বা বাধ্যতামূলক হৈ পৰিল জন্মৰ প্ৰমাণপত্ৰ। 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি কাৰ্যকৰী হ'ব এই নতুন নিয়ম। জন্মৰ প্ৰমাণপত্ৰ নিদিলে বনাব নোৱাৰিব পান কাৰ্ড। 1 এপ্ৰিলৰ পৰা আধাৰ কাৰ্ডেৰে আপুনি বনাব নোৱাৰিব পান কাৰ্ড। পান কাৰ্ড বনাবলৈ আধাৰ কাৰ্ডৰ লগতে লাগিব আন নথিপত্ৰ। জন্মৰ তথ্য উল্লেখ থকা ডকুমেণ্ট দিব লাগিব পান কাৰ্ড বনাবলৈ। 1 এপ্ৰিলৰ পৰা পুৰণা ফৰ্মেৰে আবেদন কৰিব নোৱাৰিব পান কাৰ্ড। জন্মৰ প্ৰমাণপত্ৰ নিদিলে বনাব নোৱাৰিব পান কাৰ্ড। অৰ্থাৎ এতিয়াৰ পৰা জন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ আপুনি পান কাৰ্ড বনাব নোৱাৰিব। কেৱল আধাৰ কাৰ্ড দিলে আপোনাৰ পান কাৰ্ড হৈ নাযায়। আধাৰ কাৰ্ডৰ লগত আপুনি দিব লাগিব জন্মৰ প্ৰমাণপত্ৰ। তেতিয়াহে আপুনি লাভ কৰিব পান কাৰ্ড। 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি কাৰ্যকৰী হ'ব এই নতুন নিয়ম।